লংকাৰ মাজমজিয়াত এজোপা পুৰণি গছ কটাক লৈ অব্যাহত আছে বিতৰ্ক। ক্লক টাৱাৰ নিৰ্মাণৰ নামত কটা হৈছিল গছজোপা। গছজোপাত আশ্ৰয় লৈছিল হাজাৰ হাজাৰ পক্ষীয়ে আৰু পৌৰ নেত্ৰী পাৰমিতা সাহাৰ নিৰ্দেশত গছ কটাৰ অভিযোগ উত্থাপন হৈছে। গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন নাগৰিকে। হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভগৱতীয়ে। যে গছজোপাৰ যেহেতু পৌৰসভাৰ পৌৰনেত্ৰীয়ে কাটিছিলে আৰু তাত ৫ৰ পৰা ১০,০০০ যি চৰাই বাসস্থান হেৰাইছে দিশহাৰা হৈ গৈছিল। সেইখিনি ক্ষেত্ৰত বৰ্তমান বন বিভাগৰ লগতে বিভিন্ন বিভাগক আমি ইয়াত জনোৱা হৈছিলে আৰু এফআইআৰো প্ৰদান কৰা হৈছিলে। কিন্তু কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে এটা কথা ঠিক, আমাৰ যিহেতু লংকাৰ সচেতন মহলে এই গছজোপাৰ ওপৰত যিটো চৰাই চিৰিকটি যিহেতু আশ্ৰয়হীন হৈছিলে তাৰ ওপৰত কোনো ধৰণৰ পৌৰসভাই এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি এটা বিচাৰিছো, এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এই চৰাইখিনি প্ৰটেকশ্যনৰ যি এক্টত হ'ব সেই এক্টত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত লংকাৰ মাজমজিয়াত এজোপা পুৰণি গছ কটাক লৈ অব্যাহত আছে বিতৰ্ক। ক্লক টাৱাৰ নিৰ্মাণৰ নামত কটা হৈছিল গছজোপা। গছজোপাত আশ্ৰয় লৈছিল হাজাৰ হাজাৰ পক্ষীয়ে আৰু পৌৰ নেত্ৰী পাৰমিতা সাহাৰ নিৰ্দেশত গছ কটাৰ অভিযোগ উত্থাপন হৈছে। গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন নাগৰিকে। হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভগৱতীয়ে। যে গছজোপাৰ যেহেতু পৌৰসভাৰ পৌৰনেত্ৰীয়ে কাটিছিলে আৰু তাত ৫ৰ পৰা ১০,০০০ যি চৰাই বাসস্থান হেৰাইছে দিশহাৰা হৈ গৈছিল। সেইখিনি ক্ষেত্ৰত বৰ্তমান বন বিভাগৰ লগতে বিভিন্ন বিভাগক আমি ইয়াত জনোৱা হৈছিলে আৰু এফআইআৰো প্ৰদান কৰা হৈছিলে। কিন্তু কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে এটা কথা ঠিক, আমাৰ যিহেতু লংকাৰ সচেতন মহলে এই গছজোপাৰ ওপৰত যিটো চৰাই চিৰিকটি যিহেতু আশ্ৰয়হীন হৈছিলে তাৰ ওপৰত কোনো ধৰণৰ পৌৰসভাই এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি এটা বিচাৰিছো, এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এই চৰাইখিনি প্ৰটেকশ্যনৰ যি এক্টত হ'ব সেই এক্টত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত লংকাৰ মাজমজিয়াত এজোপা পুৰণি গছ কটাক লৈ অব্যাহত আছে বিতৰ্ক। ক্লক টাৱাৰ নিৰ্মাণৰ নামত কটা হৈছিল গছজোপা। গছজোপাত আশ্ৰয় লৈছিল হাজাৰ হাজাৰ পক্ষীয়ে আৰু পৌৰ নেত্ৰী পাৰমিতা সাহাৰ নিৰ্দেশত গছ কটাৰ অভিযোগ উত্থাপন হৈছে। গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন নাগৰিকে। হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভগৱতীয়ে। যে গছজোপাৰ যিহেতু পৌৰসভাৰ পৌৰনেত্ৰীয়ে কাটিছিলে আৰু তাত ৫ৰ পৰা ১০,০০০ যি চৰাই বাসস্থান হেৰাইছে দিশহাৰা হৈ গৈছিল। সেইখিনি ক্ষেত্ৰত বৰ্তমান বন বিভাগৰ লগতে বিভিন্ন বিভাগক আমি ইয়াত জনোৱা হৈছিলে আৰু এফআইআৰো প্ৰদান কৰা হৈছিলে। কিন্তু কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই। গতিকে এটা কথা ঠিক, আমাৰ যিহেতু লংকাৰ সচেতন মহলে এই গছজোপাৰ ওপৰত যিটো চৰাই চিৰিকটি যিহেতু আশ্ৰয়হীন হৈছিলে তাৰ ওপৰত কোনো ধৰণৰ পৌৰসভাই এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি এটা বিচাৰিছো, এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এই চৰাইখিনি প্ৰটেকশ্যনৰ যি এক্টত হ'ব সেই এক্টত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত লংকাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।